স্টুডেন্ট কি খবৰ তোমালোকৰ আশা কৰিছো তোমালোক সকলো ভালে আছা বহুদিনৰ মূৰত লগ পাইছো আমি হয়নে পঢ়া শুনাবোৰ ভালকে কৰি আছা বুলি ভাবিছো যিখিনি ভিডিঅ'জ দিয়া আছে ভিডিঅ'জখিনি চাইছা বুলি ভাবিছো মই পঢ়া শুনা ভালদৰে কৰি থাকিবা আমি এতিয়া আকৌ নতুনকৈ ষ্টাৰ্ট কৰিম উইকত আমি এদিনকে এনেকৈ লগ পাম ঠিক আছে আমি অকণমান ডিছকাছ কৰিম পাৰ চেপ্টাৰ ৱাইজত ডিছকাশ্যন কৰিব লাগিব আৰু এইখিনিতে মই আৰু এটা কথা কওঁ যে তোমালোকৰ বহুতৰে এনেকৈ কুৱেৰিজ আহি আছিলে যে আমাৰ MCQs আহিব নেকি ঠিক আছে তো MCQৰ বেচিছত আমাৰ প্ৰপাৰ নটিফিকেশ্যন এখন এতিয়ালৈকে দিয়া নাই বৰ্ডৰ ফালৰ পৰা যেতিয়া এখন প্ৰপাৰ নটিফিকেশ্যন যদিহে দিয়ে তেতিয়াহ'লে আমি তোমালোকক সেইখিনি প্ৰেক্টিছ কৰাম ঠিক আছে তেতিয়ালৈকে তোমালোকে এটা কাম কৰা চেপ্টাৰখিনি ভালকৈ পঢ়ি যোৱা ঠিক আছে ভিডিঅ'জবিলাক চাবা নিজে বুকখন চাবা যিখিনি নোটছ দিয়া আছে সেইখিনি অকণমান চাবা আৰু পৰাপক্ষত পাৰিলে চেপ্টাৰৰ ভিতৰত যিখিনি কুৱেশ্যন মই কৈ যাওঁ যে এইটো ইম্পৰ্টেণ্ট বুলি কৈ মই মাৰ্কিং কৰি যাওঁ তোমালোকে চাবাচোন সেই ইম্পৰ্টেণ্ট বুলি যিখিনি কথা কওঁ সেইখিনি চাই যাবা MCQ আহিলেনো কি আহিব কিতাপৰ বাহিৰৰ পৰাতো একো নিদিয়ে হয়নে গতিকে আমি কিতাপখন ভালকে পঢ়ি গ'লে হ'ল ঠিক আছে আজি কি কৰিম আজি তোমালোকৰ যিটো ফাৰ্ষ্ট চেপ্টাৰটো আছিলে আমাৰ এনচিয়েন্ট পাৰ্টৰ ঠিক আছে ব্ৰিক্স ব্ৰিড এণ্ড বোনছ মানে আমাৰ যিটো হাৰাপ্পান চিভিলাইজেশ্যনৰ যিটো চেপ্টাৰ আছিলে আমি সেই চেপ্টাৰটো আমি অকণমান ৰিভাইজ কৰিম ঠিক আছে মই মোৰ ফালৰ পৰা এইকেইটা চাবা বুলি কৈ যাম তোমালোকে বুকখন উলিয়াই লোৱা বুকখনত চাই গ'লে বস্তুখিনি গম পাবা ঠিক আছে ভিডিঅ'টো আগতে কৰি থোৱা আছে কিন্তু তথাপি মোৰ ফালৰ পৰা আকৌ এবাৰ মই বস্তুকেইটা চামাৰাইজ কৰি পইণ্ট আউট কৰি দিছোঁ ঠিক আছে অ'কে তো ফাৰ্ষ্টতে তোমালোকে চাব পাৰা যে আমাৰ একেবাৰে প্ৰথমতে হাৰাপ্পান চিলৰ কথা এটা পইণ্ট দি থৈছিলে চাবাচোন হাৰাপ্পান চিল ঠিক আছে হৰপ্পাৰ চিল বা মোহৰ ইয়াত এটা প্ৰশ্ন এনেকৈ আহি যাব পাৰে যে হাৰাপ্পান চিল বা মোহৰসমূহৰ বৈশিষ্ট্য কি কেৰেক্টাৰিষ্টিক্স কেইটা কি আছিলে সেইটো এটা কুৱেশ্যন আহি যাব পাৰে আমি সেইটো চাম কি আছিলে কেৰেক্টাৰিষ্টিক্স যে তাত কি আছিলে হাৰাপ্পান চিল মোহৰবিলাক এনেকুৱা এটা শেপত আছিলে হয়নে তাত কি আছিলে কিছুমান চাইন বনাই থোৱা আছিলে প্লাছ তাত আৰু কি আছিলে কিছুমান এনিমেলৰ পিকচাৰ তাত ডিপিক্ট কৰা আছিলে ঠিক আছে মানে এনিমেলৰ পিকচাৰ কিছুমান তাত আঁকি থোৱা আছিলে সেইকেইটা হৈছে তাৰ কেৰেক্টাৰিষ্টিক্স সেইটো 1 নম্বৰ কুৱেশ্যন এটা আমাৰ আহি যাব পাৰে ঠিক আছে নেক্সট আমি আকৌ চাম যে হাৰাপ্পান চিভিলাইজেশ্যনখন কোনকেইটা এৰিয়াত আছিলে সেইটো এটা কুৱেশ্যন আমাৰ আহে ঠিক আছে কোনকেইটা এৰিয়া মই তোমালোকক মেপত দেখাইছো তোমালোকৰ বুকখনতো আছে পেজ নম্বৰ 2 যদি তোমালোকে চোৱা এই পেজ নম্বৰ 2 যদি চোৱা ইয়াত হলে এইটো আমাৰ হাৰাপ্পান এৰিয়া তো সেইখিনি আমি চাম হাৰাপ্পান এৰিয়াবিলাক ক'ত ক'ত আছিলে আৰু আছে আমাৰ ইণ্ডিয়া মানে তোমালোকে বুকত চোৱা ইয়াত আমি কি পাম আমাৰ এট প্ৰেজেন্ট পাকিস্তান এৰিয়া জম্মু কাশ্মীৰ ৰাজস্থান গুজৰাট উত্তৰ প্ৰদেশ হাৰিয়ানা পাঞ্জাব এনেকুৱা প্লেচবিলাকত আমাৰ কি আছিলে হাৰাপ্পান চিভিলাইজেশ্যন আছিলে ঠিক আছে সেইটো এটা আমি মনত ৰাখিম নেক্সট এটা আছে আমাৰ যে তেওঁলোকৰ জীৱিকাসমূহ কি আছিলে কি কৰি খাইছিলে ঠিক আছে নে খেতি কৰিছিলে ট্ৰেড কৰিছিলে কি আছিলে সেইখিনি বস্তু অকণমান কৈ দিয়া আছিলে সেইকেইটা চাবা তো তাত আমি মেইনলি কি পাম সিহঁতে এনিমেল ৰাখিছিলে আমি সেইটো বস্তু পাইছো হয়নে প্লাছ লগতে সিহঁতে কি কৰিছিলে এগ্ৰিকালচাৰ কৰিছিলে কি এগ্ৰিকালচাৰ কৰিছিলে সেইটো আহিব পাৰে ক্ৰপছ কেইবিধমানৰ নাম 2 মাৰ্কছৰ কাৰণে আহিব পাৰে আমি পাইছিলো হুইট পাইছিলো আমি লেণ্টিল আছিলে ঠিক আছে বাৰ্লি আছিলে সেই বস্তুখিনি আমি অকণমান চাই লওঁ ঠিক আছে নেক্সট আমাৰ আছে এগ্ৰিকালচাৰেল টেকনলজিৰ কথা যে টেকনলজিটো তেওঁলোকে কি ইউজ কৰিছিলে ট্ৰেক্টৰ ইউজ কৰিছিলে নে গৰু ইউজ কৰিছিলে হয়নে নাঙল ইউজ কৰিছিলে কি কৰিছিলে সেইখিনি অকণমান দিয়া আছে তো তাৰ ভিতৰত আমি কি পাইছিলো পাৰ্টিকুলাৰ প্লেচ কেইটামানৰ নাম দিয়া আছিলে বুকত চাবাচোন তোমালোকে পেজ নম্বৰ 3 আছে ইয়াত কি আছিলে ক'ত কি বস্তু পাইছিলে বানাৱলীত কিবা এটা পাইছিলে হয়নে নাঙল পাইছিলে তাৰপিছত এগ্ৰিকালচাৰেল ফিল্ড ক'বাত পাইছিলে ৰাজস্থানৰ কালিবাংগনৰ কথা মেনশ্যন আছে ঠিক আছে চৰ্টুঘাইৰ কথা মেনশ্যন আছে আফগানিস্তানৰ গতিকে সেই বস্তুখিনি আমি অকণমান চাম কোনটো জেগাত কি পাইছিলে সেইখিনি চাব লাগিব ঠিক আছে নেক্সট আমাৰ ইৰিগেশ্যন চিষ্টেমটো কথা আছে কেনেল চিষ্টেমৰ কথা আছে ঠিক আছে কেনেলৰ তাত ক'ত কি পাইছিলে ধোলাভিৰা কথা অকণমান মেনশ্যন কৰি থোৱা আছে সেইকেইটা বস্তু আমি চাম ঠিক আছে 4 মাৰ্কছৰ কাৰণে ইয়াত আহি যাব পাৰে যে বানাৱলী ক'ত আছে বোলে চৰ্টুঘাই ক'ত আছে ঠিক আছে তেনেকে আমাৰ মিলাবলৈ কেতিয়াবা দি দিব পাৰে সেইখিনি বস্তু আমি অকণমান এই প্লেচকেইটা ক'ত এতিয়া এট প্ৰেজেণ্ট কোনটো প্লেচত তেতিয়া কি পাইছিলো আমি সেইখিনি বস্তু আমি চাই থম ঠিক আছে নেক্সট পইণ্টটো চোৱা পেজ নম্বৰ 5ত যদি চোৱা তেতিয়াহ'লে তোমালোকে পাবা মহেঞ্জোদাৰো এ ৱেল প্লেন আৰবান চিটি মানে কি আছে মহেঞ্জোদাৰো এখন পৰিকল্পিত নগৰ সেই পইণ্টটো আছে তো সেই পইণ্টটো আমি ডিছকাছ কৰোঁতে আমি তাত আমাৰ 1 মাৰ্কৰ কুৱেশ্যন আহিব পাৰে যে হোৱাট ইজ দ্য মিনিং অফ দি ৱৰ্ড মহেঞ্জোদাৰো যে মহেঞ্জোদাৰো শব্দটোৰ অৰ্থ কি ঠিক আছে আমি পাইছিলো কি আছিলে মাউণ্ট অফ ডেথ মৃতকৰ সমাধি 1 মাৰ্কৰ সেইটো এটা কুৱেশ্যন নেক্সট আমাৰ এইটো এটা লং কুৱেশ্যনৰ টপিক ঠিক আছে এনেকৈ আহিব পাৰে মহেঞ্জোদাৰো ৱাজ এ ৱেল প্লেন চিটি ডিছকাছ
মহেঞ্জোদাৰো এখন পৰিকল্পিত নগৰ আলোচনা কৰা তেনেকে দি দিব পাৰে তো তাত আমি কি লিখিম যে মহেঞ্জোদাৰো চহৰখন দুটা ভাগত ভাগ কৰা আছিলে উচ্চ চহৰ নিম্ন চহৰ হয়নে ডিফাৰেন্স গিটা মই তোমালোকক বুজাই দিছিলো আকি পিনি কৈছিলো হয়নে উচ্চ চহৰখন ক'ত আছে উখ জেগাত নিম্ন চহৰখন চাপৰ জেগাত আছে নিম্ন চহৰৰ আকৃতিটো ডাঙৰ উচ্চ চহৰৰ আকৃতি সৰু সেইখিনি বস্তু মই বুজাই দিছিলো সেইকিটা অকনমান চাই লবা ঠিক আছে নেক্সট আকৌ আমি মেনশন কৰিব লাগিব যে ইহঁতৰ টাউন প্লেনিং কেনেকুৱা আছিল ঠিক আছে ড্ৰেনেজ সিস্টেমৰ কথা আছে তাত সেইখিনি অকনমান চাম লগতে ডোমেষ্টিক আৰ্কিটেকচাৰৰ কথা আছে যে ইহঁতৰ গৃহ স্থাপত্য মানে গৃহ নিৰ্মাণ প্ৰণালী কেনেকৈ আছিল ঘৰবিলাক কেনেকৈ বনাইছিল কোনে হুমাই গৈ কি পাইছিল বাৰান্দা পাইছিল নে মানুহৰ শুৱাৰ ৰুম পাইছিল নে কি আছিল সেইখিনি কথা মই ডিসকাস কৰি থৈছো হেতু পইণ্ট চাবা এইকেইটাৰ পৰা তোমালোকৰ লং কোৱেশ্চন অহাৰ সম্ভাৱনা আছে 4 মাৰ্কছৰ ঠিক আছে ডোমেষ্টিক আৰ্কিটেকচাৰৰ ওপৰত এটা আহি যাব পাৰে নহলে বা এজ এ হোল মই এটা যেটো কোৱেশ্চন কলো মহেঞ্জোদাৰো এজ এ ৱেল প্লেন সিটি ডিসকাস এনেকুৱা ধৰণৰ এটা কোৱেশ্চন আহিব পাৰে গতিকে এইকেইটা আমি লং কোৱেশ্চনৰ কাৰণে চাম ওকে এখিনি হৈ গৈছে 2 মাৰ্কছৰ কাৰণে ইয়াত আহিব পাৰে যে আপাৰ টাউন এণ্ড লোৱাৰ টাউন উচ্চ চহৰ আৰু নিম্ন চহৰৰ ডিফাৰেন্স গিটা লিখিবলৈ আহিব পাৰে ওকে হেকিটা বস্তু চাম নেক্সট আমাৰ সিটাডেল আপাৰ টাউনৰ কথা অকনমান মেনশন কৰা আছে তাত আমি কি পাইছিলো ওয়্যাৰ হাউস পাইছিলো ঠিক আছে আৰু সুইমিং পুলটো পাইছিলো হয়নে মিন্স কি ভৰাল ঘৰটো পাইছো আৰু বৃহৎ স্নানাগাৰটো পাইছো হেকিটা বস্তু আমি অকনমান চাই থাম 2 মাৰ্কছ বা 4 মাৰ্কছৰ কাৰণে আহি যাব পাৰে ওকে নেক্সট চাম কি আছিল তেওঁলোকে মিটকৰ হৎকাৰ কেনেকৈ কৰিছিল মানুহ মৰিলে তেওঁলোকে কি কৰিছিল তাৰ কথা অকনমান দিয়া আছে হেতু অকনমান চাম আমি 1 মাৰ্কৰ কাৰণে নেক্সট আমাৰ আছে লাক্সাৰি যে লাক্সাৰিৰ কাৰণে তেওঁলোকে কি বস্তু ইউজ কৰিছিল ঠিক আছে আমি গোল্ডৰ কথা পাইছো আমি এটা পদ এটাৰ কথা আমাৰ মেনশন কৰা আছে ঠিক আছে তো হেখিনি কথা আমি অকনমান চাম এটো পুৰা ইমানো অহা নাই কোৱেশ্চন তথাপি আমি পঢ়ি থলে নিজৰ কাৰণে সুবিধা হ'ব নেক্সট আছে আমাৰ কি ক্ৰাফট প্ৰডাকশনৰ কথা যে কোড কি বস্তু বনাইছিল ঠিক আছে ক্ৰাফটিংৰ মানুহখিনি কেনেকুৱানো আছিল কি কৰিছিল কি নাই কো হেখিনি কথা আছে পেজ নাম্বাৰ আমাৰ 10 এটো চা ফাইন্ডিং আউট এবাউট ক্ৰাফট প্ৰডাকশন যে কোড কি কাম কৰিছিল হল তাত আমি কি পাইছো চোৱা এখন টাউনৰ নাম পাইছো কি আছিল সানহুড আৰু ঠিক আছে সানহুড আৰু কথা মেনশন কৰা আছে তাত কি সেটেলমেন্ট আছিল কি কাম কৰিছিল হেখিনি আছে হেটো অকনমান চাম তো নেক্সট দিয়া আছে আমাৰ চোৱা কাৰ্নেলিয়ান কি হয় মই কৈছিলো ৰেড কালাৰ ষ্টোন আছিল হলনে আৰু বেলেগ মেটেৰিয়েলৰ কথা আছে কি মেটেৰিয়েলত কি বস্তু বনাইছিল আমি হেখিনি অকনমান চাম প্লাস আমাৰ ইয়াত দিয়া আছে দুটা কোষ্টেল ৰিজনৰ কথা কৈছিলো মই মনত আছে নে কোষ্টেল ৰিজন বুলি কলে কেনেকুৱা ৰিজন খিনি হ'ব ফৰ এক্সাম্পল এখিনি হৈছে ল্যান্ড এখিনি হৈছে যদি পানী হলে তেতিয়া হলে এই কাখত থকা এই ৰিজন খিনিক আমি কি ৰিজন বুলি কম আমি কোষ্টেল ৰিজন বুলি কম তো আমাৰ কোৱেশ্চন এনেকা আহিব পাৰে যে হাৰাপ্পা সিভিলাইজেশনৰ দুটা কোষ্টেল ৰিজনৰ নাম কি আছিল নাগেশ্বৰ এণ্ড বালাকোট আছিল এবোৰ পঢ়ুৱা আছে তোমালকে অকনমান চাই যাবা বুকখনত মই মাৰ্ক কৰি গৈছা বুলি ভাবিছো তো হেখিনি তোমালকে অকনমান চাবা ঠিক আছে ওকে সানহুড আৰু লোথাল হে প্লেসবোৰৰ কথা আছে হেতুত পাৰ্টত হেখিনি চাবা ঠিক আছে নাগেশ্বৰ বালাকোটত কি কৰিছিল তাত কি পাম অবিয়াসলি কোষ্টেল ৰিজনত আমি কি বস্তু পাম আমি যিমানখিনি মেৰিন বস্তু আছে হয়নে সাগৰীয় যিমান বস্তু আছে সাগৰীয় হামুকৰ পৰা আদি কৰি হে বস্তুখিনি আমি ক'ৰ পৰা পাম কোষ্টেল ৰিজন বিলাকত পাম ঠিক আছে আৰু এটা কোৱেশ্চন আমাৰ আহিব পাৰে ৰাজস্থানৰ পৰা কি আনিছিল ঠিক আছে কৰ্ণাটকৰ পৰা কি আনিছিল হেখিনি বস্তু এটা প্লেসৰ পৰা কপাৰ আনিছিল এটা প্লেসৰ পৰা গোল্ড আনিছিল হেখিনি বস্তু আমি চাইম ক'ৰ পৰা কি বস্তু আনিছিল নেক্সট আমাৰ আছে চোৱা হাৰাপ্পান যাৰ এটা কথা কন্টেন্ট উইথ ডিস্টেন্ট ল্যান্ড মানে আমি বেলেগ ল্যান্ডৰ লগত আমাৰ বেলেগৰ লগত আমাৰ কি ৰিলেশনশিপ আছিল কেনেকুৱা ৰিলেশনশিপ মেইনটেইন কৰিছিল তো তাত আমি কি পাইছো যে আমি এটা হাৰাপ্পান যাৰ পাইছিলো ক'ত পাইছিলো ওমানত পাইছিলো লগতে আমাৰ কাৰ লগত ৰিলেশনশিপ আছিল বুলি পাইছিলো আমি মেসোপটেমিয়াৰ লগত আমাৰ ইন্ডাস সিভিলাইজেশনৰ হেতু টাইমত ট্ৰেড হৈছিল বুলি পাইছিলো হেখিনি কথা অকনমান চাই থবা ওকে ঠিক আছে নেক্সট আমাৰ কি আছে সেল স্ক্ৰিপ্ট এণ্ড ওয়েট মানে কি ওজন জুখা ডগাৰ কথা আছে ঠিক আছে স্ক্ৰিপ্ট যিবিলাক লিখিছিলে ৰাইটিংৰ কথা অকনমান আছে তো হেখিনি কথা পঢ়োতে আমি কি পাইছিলো যে তেওঁলোকে কমিউনিকেশনৰ কাৰণে কি কৰিছিল কিছুমান সাইন ইউজ কৰিছিল ঠিক আছে বেলেগ সাইন ইউজ কৰিছিল হে সাইনখিনি কথা আমি অকনমান চাম লগতে কৈছে তেওঁলোকৰ লিখনিবিলাক কেনেকুৱা আছিল আমি কিমান সাইন পাইছো হেখিনি মেনশন কৰা আছে হেকিটা চাবা আৰু কেনেকৈ লিখিছিল ৰাইটৰ পৰা লেফট লিখিছিল লেফটৰ পৰা ৰাইট লিখিছিল হেখিনি কথাও কৈছিলো মই হেতু বস্তু অকনমান চাবা প্লাস ওয়েটৰ কথা আছে ঠিক আছে ওয়েটৰ আমি বেলেগ ওয়েটৰ আমি কি পাইছিলো বেলেগ ওয়েট আমি পাইছো ঠিক আছে আমাৰ ডেসিমেল দশমিকত আমাৰ কিছুমান আছিল হেখিনি বস্তু আমি চাম বেছি ওজন জুখিবৰ কাৰণে তেওঁলোকে কি কৰিছিল কম ওজনৰ কাৰণে কি কৰিছিল হেখিনি আমি চাব লাগিব ঠিক আছে তাৰ পিছত আমাৰ এটা লং কোৱেশ্চনৰ টপিক হেতু হৈছে দি এন্ড অফ দি সিভিলাইজেশন মানে হাৰাপ্পান সিভিলাইজেশন কি কাৰণে ডিক্লাইন হৈছিল এটো আমাৰ লং কোৱেশ্চনৰ টপিক ঠিক আছে তো ইয়াত আমি কি লিখিব পাৰো কি হৈছিল ক্লাইমেট চেঞ্জ হৈছিল হেতু টাইমত হয়নে ফ্লাড আহিব পাৰে
লগতে আমি কি পাইছিলো যে ডিফৰেষ্ট্ৰেচন হৈছিল সেইখিনি বস্তু মই তোমালোকক ডিসকাস কৰো আছে চাই লবা শিফটিং দি ৰিভাৰে কি কৰিছিল নিজৰ ওয়েটো শিফট কৰিছিল তেতিয়াও এখন civilization মানে ডিক্লাইন হৈ যাব পাৰে ঠিক আছে প্লাস কি বেলেগ ইনভেডৰ বিলাকে অ্যাটাক কৰিছিল বাহিৰা আক্ৰমণকাৰীয়ে আক্ৰমণ কৰিছিল ঠিক আছে তেনেকুৱা ধৰণৰ আমি বেলেগ এভিডেন্স বিলাক আমাৰ হিস্টোৰিয়ান বিলাকে দিব বিচাৰে গতিকে সেইখিনি বস্তু আমি 1 2 3 4 কে 4টা লিখিলে আমাৰ লং কোৱেশ্চন হৈ যাব ঠিক আছে ওকে নেক্সট আবা যে আমি এজন মানুহৰ কথা পাইছো যে ডিসকভাৰী অফ হৰপ্পান সিভিলাইজেশন ডিসকভাৰ হোৱাৰ কথা আমাক কেনেকে গম পালো আমি কেনেকে গম পালো যে হেতু প্লেসত এটা টাইমত এটা সিভিলাইজেশন আছিল তো সেইখিনি কথা আমাক জানিবৰ কাৰণে হেল্প কৰা মানুহ কিজন মানৰ নাম পাইছিলো কি পাইছিলো কানিংহামৰ কথা আছিল হয়নে হি ওয়াজ দি ফাদাৰ অফ ইন্ডিয়ান আৰ্কিঅলজি বুলি কোৱা হয় ঠিক আছে এএসআই ৰ ফাৰ্স্ট ডাইৰেক্টৰ জেনেৰেল আছিল ওয়ান মাৰ্ক কোৱেশ্চন একদম ৰিপিট হৈ থাকে এটো ঠিক আছে যে এএসআই ফাৰ্স্ট ডাইৰেক্টৰ জেনেৰেল কোন আছিল নহবা হু ওয়াজ দি ফাদাৰ অফ ইন্ডিয়ান আৰ্কিঅলজি তো কোন হয় কানিংহাম তো হেতু বস্তু আমি মনত ৰাখিম ঠিক আছে নেক্সট আমাৰ মেনশন কৰা আছে যে হৰপ্পা কোনে ডিসকভাৰ কৰিছিল দয়াৰাম সানি মহেঞ্জোদাৰো কোনে ডিসকভাৰ কৰিছিল ৰাখাল দাস বেনাৰ্জী হেবোৰ মনত ৰাখিম লগতে বুক এখন মানৰ নাম দিয়া আছে ঠিক আছে আমাৰ এসএনৰ কথা দিয়া আছে এসএনৰ কোনখন বুক দি ষ্টৰী অফ ইন্ডিয়ান আৰ্কিঅলজি তো এনেকে দি দিব পাৰে এসএনৰ বুকখনৰ নাম লিখিবলে নহলে বা দি ষ্টৰী অফ ইন্ডিয়ান আৰ্কিঅলজি অথৰ কোন হয় তেনেকুৱাকে বা লেখক কোন হয় তেনেকে প্ৰশ্ন আমাৰ আহি যাব পাৰে হেতু বস্তু চাম প্লাস মই লগতে এটা কৈছিলো যে আৰ ই এম হুইলাৰ তো আৰ ই এম হুইলাৰে কি কৰিছিল তেওঁ আছিল ডাইৰেক্টৰ জেনেৰেল অফ এএসআই তেওঁ কি কৰিছিল আমাৰ নতুন এটা টেকনিক তেওঁ কি কৰিছিল স্ট্ৰেটিগ্ৰাফি বুলি যেটো টেকনিক আছিল সেই টেকনিকটো তেওঁ ইনভেন্ট কৰি তেওঁ কি কৰিছিল আমাৰ আৰ্কিঅলজিক্যাল সাৰ্ভে খিনি কৰিছিল সেইখিনি কথা মই কৈছিলো হেতু বস্তু অকনমান চাবা নেক্সট যদি আমি চাও আৰু ইম্পৰ্টেন্ট আমাৰ কি আছে ৰিলিজিয়াছ বিলিভৰ কথা অকনমান আছিল ঠিক আছে তো ৰিলিজিয়াছ বিলিভৰ কথা কোতে আমি কি কৈছিলো যে আমি কি পাইছো এটা আমি নাৰী মূৰ্তি পাইছো উইমেনৰ এটা আমি স্ট্ৰাকচাৰ পাইছো ঠিক আছে জুৱেল বেলেগ জুৱেলাৰী পিনা অলংকাৰ পিনা আমি কি পাইছো আমি মূৰ্তি পাইছো স্ট্ৰাকচাৰ বা স্ট্যাচু পাইছো ঠিক আছে তাৰ পৰা আমি এটো বিলিভ কৰিব পাৰো যে মেবি হেতু টাইমত কি কৰা হৈছিল নাৰী পূজা কৰা হৈছিল শক্তি পূজা কৰা হৈছিল ঠিক আছে তেনেকুৱা ধৰণৰ আমি এভিডেন্স পাইছো লগতে আমি কি পাইছো ওয়ান হৰ্ন এনিমেল আমি এটো প্ৰটোচিভাৰ কথা আমি পাইছিলো হয়নে যে এনেকে মেডিটেশন কৰি থকা আমি মানুহ এজনৰ আমি এটা স্ট্ৰাকচাৰ পাইছো যে সেই স্ট্ৰাকচাৰটোত কি হয় বুলি কৈছে হেতুত আমি চাৰিওফালে এনিমেল আছে মাজতে এজন মানুহে কি কৰি আছে মেডিটেশন কৰি আছে আমি তেনেকুৱা কিছুমান স্ট্ৰাকচাৰ পাইছো তাৰ পৰা আমি এটো বিলিভ কৰিব পাৰো মেবি হেজন কোন আছিল প্ৰটোচিভা শিৱাৰ এটা ৰূপ আছিল বুলি আমি বিলিভ কৰিব পাৰো ঠিক আছে তো তেনেকুৱা ধৰণৰ বস্তুখিনি আমি কত পাইছিলো প্ৰবলেম অফ ইন্টাৰপ্ৰিটেশন বুলি যেটো পইণ্ট আছে মিন্স আমাৰ ইয়াত ৰিলিজনৰ কথা অকনমান আহিব সেই বস্তুটো দেখিনি আছে ঠিক আছে ওকে ইমানে আৰু বেলেগ একো নাই হলে আমি ইয়াত 1 মাৰ্কৰ কথা আমাৰ কোৱেশ্চন আমাৰ কেবাটাও আছিল মোস্ট ইম্পৰ্টেন্ট কানিংহামৰ কোৱেশ্চনটো আহি থাকে ঠিক আছে বা হৰপ্পা কোনে ডিসকভাৰ কৰিছিল মহেঞ্জোদাৰো কোনে ডিসকভাৰ কৰিছিল মহেঞ্জোদাৰো ওয়াৰ্ডটো মিনিং কি হয় এনেকুৱা এই বস্তু কিটা বহুত ৰিপিট আহি থাকে আমাৰ 2 মাৰ্কছৰ কাৰণে আহি থাকে আমাৰ ৰাজস্থানৰ পৰা কি আনিছিল ক্ষেত্ৰীৰ পৰা কি আনিছিল বা কোষ্টেল ৰিজন কিটাৰ নাম আহি থাকে আকৌ কেতিয়াবা হৰপ্পান কপস কেটামানৰ নাম লিখিবলৈ আহে এই বস্তু কিটা ৰিপিট হৈ থকা আমাৰ দেখিবলৈ পোৱা গৈছে লং কোৱেশ্চনত এন্ড অফ দি সিভিলাইজেশনৰ কোৱেশ্চনটো আহে ঠিক আছে লগতে মহেঞ্জোদাৰো ওয়াজ এ ওয়েল প্ল্যান সিটি বা কেতিয়াবা ড্ৰেনেজ সিস্টেমৰ কথা লিখিবলৈ দি দিব পাৰে বা হৰপ্পান আৰু হোম আৰ্কিটেকচাৰৰ কথা দি দিব পাৰে এই বস্তু কিটা আমাৰ পৰাপক্ষত ৰিপিট হৈ অহা আমি দেখিবলৈ পাইছো ঠিক আছে তেতিয়া হলে এই চেপ্টাৰটো ভালদৰে পঢ়িবা ভিডিও কিটা চাবা আৰু কি বুকখন ভালকে পঢ়িলে বুজি পাবা ইমান বেছিটো টান নহয় মই যিমান দূৰ জানো তাৰ মাজতো যদি তোমালোকৰ কিবা ডাউট আছে তেতিয়া হলে হেখিনি মোক মেনশন কৰিবা মই তোমালোকৰ ডাউটখিনি ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম ঠিক আছে তেতিয়া হলে ভালদৰে পঢ়া শুনা কৰিবা ভালে থাকা সুস্থ থাকা